বৰ্তমান অসমত বানপানী পৰিস্থিতিয়ে যথেষ্ট ৰাজ্যক যিহেতু ভোগাইছে গতিকে এই অৱস্থাটো আমি বুজ ল'বৰ বাবে নিৰ্বাচিত জনপ্ৰতিনিধিসকলে দিনে নিশাই ৰাজ্যক লগত লৈ চেষ্টা চলাই আহিছে আৰু অসম চৰকাৰৰ যাৱতীয় সাহায্য প্ৰদান কৰাৰ নিমিত্তে যৎপৰোনাস্তি চেষ্টা চলাই আহিছে গতিকে অসমৰ অন্যান্য ঠাইৰ লগতে খোৱাং সমষ্টিটো বহু বেছি বানপানী হৈছে যাৰ ফলত ৰাইজেতো ক'ব বিচাৰে যে আটাইতকৈ যোৱা বহু বছৰৰ পাছত বেছি বানপানী এবাৰ তেখেতসকলে প্ৰত্যক্ষ কৰিছে আৰু যাৰ ফলত হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে গৰু ম'হো উটি গৈছে গতিকে ৰাইজৰ ক্ষয় ক্ষতিৰ সন্দৰ্ভত ৰাজ্য চৰকাৰো সমীক্ষা চলাব আৰু আমাৰ জনপ্ৰতিনিধি এই খোৱাং সমষ্টি চক্ৰধৰ গগৈ ডাঙৰীয়াও প্ৰথম দিনটোৰ পৰাই দিনে নিশাই ৰাইজক লগত লৈ ইয়াত ক্ষতিগ্ৰস্ত ৰাইজৰ অৱস্থাৰ বুজ লৈছে আৰু যিবিলাক আশ্ৰয় শিবিৰ আছে সেই শিবিৰবিলাকতো যাৱতীয় খাদ্যবস্তু ঔষধ সামগ্ৰী যোগান ধৰিছে পশু খাদ্যও যোগান ধৰা হৈছে গতিকে মই 3টা ৰিলিফ কেম্প আজি খোৱাঙত ভ্ৰমণ কৰিলোঁ ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰিলোঁ তেখেতসকলক মই সুধিলোঁ তেখেতসকলে কৈছে যে আমি সকলোবিলাক চৰকাৰ সাহায্য নিয়মমতে পাই আছোঁ গতিকে মই আশা ৰাখিছোঁ বানপানী শুকোৱাৰ লগে লগে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিটো নিয়ম হয় সমীক্ষা চলাব সমগ্ৰ অসমতে আমাৰ খেতিয়ক ৰাইজৰ বিভিন্ন ঠাইত বসবাস কৰা ৰাইজৰ যিখিনি ক্ষয় ক্ষতি হৈছে তাৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব আৰু কেন্দ্ৰীয় চৰকাৰে তাৰ ভিত্তিতে ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহযোগিতা আগবঢ়াব আৰু এতিয়াও মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ বানপানী অৱস্থা বুজ ল'বৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতেও কথা বতৰা পাতিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু ময়ো আমাৰ পাৰ্লিয়ামেণ্ট চলি আছিল তাৰ মাজতে মোক ৰাইজে ক'লে ডিব্ৰুগড় লোকসভা সমষ্টিটো মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰি খোৱাঙলৈকে বিভিন্ন বিধানসভা সমষ্টিৰ ৰাইজ ক্ষতিগ্ৰস্ত হৈছে অসমৰ প্ৰায় 18-19খন জিলা ক্ষতিগ্ৰস্ত হৈছে গতিকে এই অৱস্থা বুজ ল'বৰ বাবে ময়ো ততাতৈয়াকৈ আহিলোঁ আৰু সমষ্টিৰ ৰাইজৰ সৈতে যোৱাকালি প্ৰায় ডিব্ৰুগড় দুলীয়াজান আজি খোৱাঙলৈ আহিছোঁ ইয়াৰ পাছত আলাপা চাবুৱালৈ যাম আৰু গতিকে তিনিচুকীয়া জিলালৈকো যাম এনেধৰণে ময়ো ৰাইজৰ বুজ লৈছোঁ আৰু এই সময়ত আমাৰ প্ৰধান কৰ্তব্য যে আমি সকলোৱে মিলি ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰিব লাগে নিশ্চিতভাৱে যিমানবিলাক মথাউৰি ভাঙিছে সকলো মথাউৰি নিৰ্মাণ কৰা হ'ব